মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ ইংলিছৰ চেপ্টাৰ 1ৰ আফটাৰনুন অন হিল ইয়াৰে পেজ নাম্বাৰ 17, 18, 19, 20 আৰু 21ৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আৰু আপোনালোকে যদি পেজ নাম্বাৰ 15 আৰু 16ৰ কুৱেশ্যন এনচাৰ চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'ত গৈ চাই লওক। আজি আমাৰ ভিডিঅ'লৈ আগবাঢ়ো। আজি আমাৰ 17 নম্বৰ পেজটো লৈছো আমি। 17 নম্বৰ পেজটোত আছে, ইয়াত কিছু ছবি দিয়া আছে। ইয়াত 6টা ছবি দিয়া আছে। আমাক লিখিব দিছে এই খালী ঠাইত কি হ'ব। কি হ'ব মানে ল'ৰাজনে কি কৰি আছে সেইটো বহাব লাগিব। ইয়াত কাষত দিয়া আছে শব্দকেইটা, ইয়াৰ পৰা আমি বাছনি কৰিব লাগিব। প্ৰথম যদি ছবিখনত আমি চাবলৈ যাওঁ, ল'ৰাজনে ইয়াত চাফ চিকুণ কৰি আছে গছৰ পুলিটো। দ্বিতীয় পিকচাৰত ল'ৰাজনে কিছু ইয়াতে সাৰ পানী যোগান ধৰি আছে। তৃতীয় পিকচাৰত ইয়াত বেৰ দি আছে, চাৰিওফালে ফেন্সিং দি আছে। চতুৰ্থটোত কি কৰি আছে, কিছু কীটনাশক কিবা এটা স্প্ৰে কৰি আছে। 5 নম্বৰত কি আছে, সূৰ্যৰ পোহৰ পৰি দিছে ভালদৰে। 6 নম্বৰটোত পানী ঢালি আছে। গতিকে আমি যদি এইখিনি ইয়াত বক্সত দিয়া অনুযায়ী মিলাব লাগে তেতিয়াহ'লে ইয়াতে হ'ব উইডিং। 2 নম্বৰটোত হ'ব প্ৰভাইডিং নিউট্ৰিশ্যন। আমি ইয়াতে মিলাই দিছো। তোমালোকে যদি ইয়াৰ পৰা চোৱা, মই কাৰ চিনেৰী ইয়াত মিলাই দিছো। এইটো প্ৰথমটো ইয়াতে হ'ব, দ্বিতীয়টো ইয়াত হ'ব, তৃতীয়টো একেবাৰে শেষৰটোত হ'ব। এনেকে মই মিলাই দিছো। লগতে বক্স বিলাক মই ইয়াতে লিখি দিছো, এনচাৰ বিলাক চিৰিয়েলি মই এনচাৰ বিলাক ইয়াতে লিখি দিছো ধুনীয়াকৈ। গতিকে তোমালোকে ইয়াত চাই ল'বা ভালদৰে বা লিখি লওক। পৰৱৰ্তী আমি পেজলৈ আহিছো। পেজ নাম্বাৰ এইবাৰ 18। এইবাৰ আমাৰ পেজ নাম্বাৰটো হৈছে 18 নম্বৰ পেজ। ইয়াত এটা ছবি আঁকিব দিছে। তোমালোকে ভালদৰে ইয়াতে এটা ছবি আঁকি ল'বা। লগতে 13 নম্বৰ এত আমাৰ যিবিলাক ৱৰ্ড দিয়া আছে এইবিলাক জোৰেৰে পঢ়িব দিছে, লাউডলি পঢ়িব দিছে। হিল, ৰেইজ, লাইটছ, উইন, ক্লিফ, থিং, পিক, মাইন এইবিলাক আমাক জোৰে জোৰে পঢ়িব দিছে। লগতে 13 নম্বৰৰ বিটো যিটো দিয়া আছে তাতে এ আৰু বি দুটা বক্স দিয়া আছে। ইয়াতে কিছুমান ৱৰ্ড এড কৰিব দিছে। আমি এইটো কাৰ চিনেৰী ইয়াত দেখাই দিছো। বক্স এত আমি দিছো ফিছ, মিল্ক, পিংক, চিপ। বক্স বি মানে এইটো বক্স বি, ইয়াতে তোমালোকে লিখি ল'বা। বক্স বিত দিছো কাইট, বাইক, ফায়াৰ, স্মাইল। নেক্সট পেজলৈ আগবাঢ়িছো। নেক্সট পেজত আমাৰ আছে 14 নম্বৰ, 14 নম্বৰ। ইয়াত কিছুমান কবিতাটোত আফটাৰনুন অন হিল এই কবিতাটোত চাই, এই পয়েমটোত চাই তোমালোকক কিছুমান শব্দ বাছি উলিয়াব দিছে, কিছুমান ৱৰ্ড বাছি উলিয়াব দিছে। ইয়াৰে প্ৰথমতে আমাক দিয়াই আছে। ইয়াতে যদি আমি চাবলৈ যাওঁ, প্ৰথমতে ইয়াত আমাক এটা এক্সাম্পল দি দিছে, হিল বুলি দি দিছে। নাউন, এই নেমিং ৱৰ্ড। নাউন মানে কি আমি এইটো জানিব লাগিব। নাউন মানে হৈছে নেমিং ৱৰ্ড। যিকোনো নাম বুজালে তাক আমি কি বুলি কওঁ, নাউন বুলি কওঁ। গতিকে নাম বুজোৱা শব্দ কি আছে, হিলটো আমাক দি দিছে কিতাপত। আমি লিখিম গ্ৰাছ, গ্ৰাছ মানে ঘাঁহ, ঘাঁহটো এটা নাউন। ফ্লাৱাৰ, ফ্লাৱাৰ মানে ফুল, ফুলটো এটা নাউন। ছান, ছান মানে সূৰ্য, সূৰ্যটো এটা নাউন। টাউন, টাউনটো এটা কি নাম, নাম মানে নাউন, নাউন। গতিকে আমি লিখিলো। এইবাৰ আমাক দিছে প্ৰনাউন। বি নাম্বাৰত ইয়াত যদি চাবলৈ যাওঁ আমি বি নাম্বাৰ, এইটো দিছে প্ৰনাউন। প্ৰনাউন মানে কি দিছে, a word used instead of a noun, মানে নাউনৰ সলনি ব্যৱহাৰ হয়। নাউনৰ সলনি ব্যৱহাৰ হ'ব আমি কি বুলি কওঁ, প্ৰনাউন বুলি কওঁ, মানে সৰ্বনাম বুলি কওঁ। আৰু ইয়াত যদি চাব যাওঁ, আইটো দি দিছে, আমি ইয়াত লিখিছো মাইন। চি নাম্বাৰত দিছে এডজেক্টিভ। এডজেক্টিভ কাক বোলে জানিব লাগিব। ডিছক্ৰাইব সামথিং, কিছু বৰ্ণনা কৰিলে, যেনেকে গ্লেডেষ্ট, হোৱাইট এইবিলাক বৰ্ণনা কৰিছে। গতিকে এইটো বিশেষণ, এডজেক্টিভ মানে বিশেষণ, আৰু এইটো কি কৰে, বৰ্ণনা কৰে। ডি নাম্বাৰত দিয়া আছে, এই যিটো ডি নাম্বাৰ দিয়া আছে, a word that express a state or an action, কিছু কৰা বা হোৱা বুজালে তাক ক্ৰিয়া বুলি কোৱা হয়, মানে ভাৰ্ব মানে ক্ৰিয়া। এতিয়া আমি যদি চাওঁ টাচ, লুক, ৱাচ, মাৰ্ক এইবিলাক হৈছে নাউন, এইবিলাক হৈছে ভাৰ্ব। গতিকে এইবিলাক হোৱা বুজাইছে। টাচ, টাচ মানে চুই দিয়া, চুই দিয়াটো কি হোৱা বুজাইছে। লুক,
চোৱাটো হোৱা বুজাইছে কিবা এটা কাম হোৱা বুজাইছে গতিকে এইটো হ'ব ক্ৰিয়া 15 নাম্বাৰ 15 এ যদি আমি চাবলৈ যাম ইয়াত কিছুমান ডিগ্ৰী দিয়া আছে যেনেকৈ পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী আৰু এইটো যদি কম্পাৰেটিভ ডিগ্ৰী আছে আমি কেতিয়া কম্পাৰেটিভ ডিগ্ৰী বুজো যেতিয়া দুজনৰ মাজত তুলনা কৰা হয় তেতিয়া কম্পাৰেটিভ ডিগ্ৰী আৰু যদি সুপাৰলেটিভ ডিগ্ৰীটো চাবলৈ যাওঁ সুপাৰলেটিভ ডিগ্ৰী কেতিয়া হয় তেতিয়া তিনিজন বা তাতকৈ অধিকৰ মাজত তুলনা বুজা হয় যেনেকৈ ইয়াত দিয়া আছে cold colder coldest light lighter lightest clean cleaner cleanest bright brighter brightest tall taller tallest গতিকে আমাক ইয়াত কিন্তু fill in the blanks কিছুমান খালি ঠাই দি দিছে স্পেচ কিছুমান দি দিছে এইবিলাক পূৰণ কৰিব দিছে ইয়াত মই দি দিছো ইয়াত আমি লিখি দিছো এনেকৈ ঠিক ইয়াতে আমি লিখি দিছো এনসাৰ বিলাক quiet quieter quietest safe safer safest slow slower slowest গতিকে ইয়াত চাই তোমালোকে লিখি ল'বা নেক্সট আমি পেজটো 21 পেজলৈ আহিছো ইয়াত দিয়া আছে ইয়াত কি দিয়া আছে যে আমাক উইল আৰু সেল ব্যৱহাৰ কৰি ইয়াতে দুটা বাক্য বনাব দিছে আমি লিখিছো I will complete my homework tomorrow মই অহাকালি মোৰ গৃহকাৰ্য সম্পূৰ্ণ কৰিম we shall go to market in evening আমি পিছবেলা ক'ত যাম বা আবেলি আমি কলৈ যাম বজাৰলৈ যাম আৰু ইয়াত কি দিছে use simple present tense write down what you usually do in morning কৈছে যে তুমি ৰাতিপুৱা সাধাৰণতে কি কৰা simple present tense ব্যৱহাৰ কৰি লিখা ইয়াতে মই কাৰ চিন লগাই ইয়াত লিখি দিছো I get up early in the morning মই ৰাতিপুৱা সোনকালে উঠো লগতে I brush my teeth and take a bath মই দাঁত মাজু লগতে মই গা ধু এইটো যদি 17 নম্বৰ কুৱেশ্যন আছে এইটো আমি নেক্সট পেজত আলোচনা কৰিম ইয়াতে মই এনসাৰ বিলাক লিখি দিছো তোমালোকে চাই লবা এই নাম্বাৰটো হ'ব The art competition will be held on the occasion of World Environment Day যেটো চিত্ৰাঙ্কন প্ৰতিযোগিতা সেইটো বিশ্ব পৰিৱেশ দিৱসৰ দিনা পতা হৈছিল পতা হ'ব The theme of competition is stop plastic pollution আৰু ইয়াৰ থিমটো হ'ব stop plastic pollution The competition will start at 10 AM কম্পিটিশনটো প্ৰতিযোগিতাটো 10টা বজাত আৰম্ভ হ'ব ই নম্বৰ আছে the student have to bring necessary drawing materials student বিলাকে কি লৈ আহিব necessary যিবিলাক প্ৰয়োজনীয় সামগ্ৰী লৈ আহিব যেনেকৈ পেন্সিল ইৰেজাৰ পেন্সিল ৰবৰ আৰু বিভিন্ন ধৰণৰ ৰং লৈ আহিব F number আছে the school authority will provide only drawing paper আৰু school authority কি provide কৰিব কি দিব কিছুমান drawing paper ছবি আঁকিবৰ কাৰণে কিছুমান পেপাৰ দিব লগতে শেষটো আছে 3 winners from each group will be awarded প্ৰতিটো গ্ৰুপৰ পৰা 3 গৰাকী বিজেতা পুৰস্কৃত কৰা হ'ব আজিলৈ ইমানেই আছিল ভিডিওটো চাই যদি তোমালোকৰ ভাল লাগিল লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আমি নেক্সট ভিডিওত এনেদৰে আমি নেক্সট 2 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম প্ৰথমতে আমি অসমীয়া ভাঙনি কৰিম তাৰ পিছত আমি গোটেই লেসনটোৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিম ধন্যবাদ